অৰুণোদয় আঁচনি 3.0 নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব আৰু এইবাৰ যিসকলে অৰুণোদয় আঁচনিত 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব আৰু এইবাৰ অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন কেনেকৈ কৰিব আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন ফৰ্ম আহিব নেকি, মই আজি ইউটিউব ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এইবাৰ কিন্তু অৰুণোদয় আঁচনি 3.0 বহুতো লোকে এপ্লিকেশ্যন কৰিলে। এইবাৰ কিন্তু প্ৰতিটো গাঁৱতে এটাকৈ কমিটি বনাই দিয়া হৈছে। সেইটো কমিটিয়ে কিন্তু অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা লৈছিল। এইবাৰ কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছিল, ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ৰেচন কাৰ্ড ডকুমেণ্ট লোৱাৰ পাছত কিন্তু এতিয়া এইটো যিটো গাঁৱত আপোনাৰ কমিটি বনাই দিয়া হৈছিল তাত কিন্তু সকলো ডকুমেণ্ট জমা লৈছিল। জমা লোৱাৰ পিছত তাৰপৰা এটা কিন্তু লিষ্ট বনাইছিল যে এইবাৰ সেইটো গাঁৱত ইমানবোৰ মানুহৰ অৰুণোদয় আঁচনি পোৱা নাই, এইবাৰ এইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। এই হিচাপত এটা কিন্তু লিষ্ট বনাইছিল। সেইটো লিষ্ট আপোনাৰ যিটো ব্লক আছে তাত কিন্তু জমা দিছিল। এতিয়া কিন্তু আপোনাৰ ব্লকৰ ফালৰ পৰা এইটো লিষ্ট বৰ্তমান চেক কৰি আছে। আপোনাৰ কিন্তু ঘৰত আহিব পাৰে অফিচৰ ফালৰ পৰা লগ যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়। তাৰপিছত কিন্তু আপোনাৰ ঘৰত এইবাৰ আহিব পাৰে, হোৱাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন কৰি তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কথা হ'ল এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় কিন্তু এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা পোৱা নাই। সেইকাৰণে কিন্তু এইবাৰ অৰুণোদয় আঁচনি 3.0 ফাৰ্ষ্ট অৰুণোদয় আঁচনি দিয়া হ'ব। যিবিলাক বিধৱা মহিলা আছে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। ফাৰ্ষ্ট কিন্তু এইবাৰ বিধৱাসকলক অৰুণোদয় আঁচনি দিয়া হ'ব। তাৰপিছত যিবিলাক দুখীয়া মানুহ আছে সেইবিলাকৰ ঘৰত আহি চেক কৰিব যে আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য হয় নে নহয়। যদি আপোনালোকক অৰুণোদয় আঁচনি দিয়াৰ যোগ্য তেনেহ'লে আপোনালোকক ফাৰ্ষ্ট ভেৰিফিকেশ্যন কৰিব। তাৰপিছত আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব। এইবাৰ কিন্তু ফাৰ্ষ্ট যিবিলাক বিধৱা মহিলাসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিছে এইবাৰ কিন্তু বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি লাভ কৰিব। তাৰপিছত কিন্তু দুখীয়া মানুহসকলে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি 3.0 এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। বৰ্তমান কিন্তু অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যন আৰম্ভ হৈ গৈছে, বৰ্তমান ভেৰিফিকেশ্যন কৰি আছে। অতি সোনকালে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা অহা মাহৰ পৰা লাভ কৰিব। যদি আপোনালোকে এইবাৰ নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্ট চেক কৰিব অহা মাহত আপোনাৰ একাউণ্টত কিন্তু অৰুণোদয় আঁচনি পইচা সোমাই যাব। এইবাৰ কিন্তু ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব যিবিলাক বিধৱা মহিলা আছে এইবিলাক ফাৰ্ষ্ট অৰুণোদয় আঁচনি লাভ কৰিব বা অহা মাহৰ পৰা কিন্তু সেইসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই যাব।